নমস্কাৰ পুৱাৰ শিৰোনামলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু আজিৰ দিনটোৰ ডাঙৰ খবৰ যে আজি আদালতত হাজিৰ কৰা হ'ব এছপি সঞ্জিত কৃষ্ণক বৃহস্পতিবাৰে নিশা সিআইডিৰ কাৰ্যালয়ত ৰখা হ'ল সঞ্জিত কৃষ্ণক নিশা মাৰাথন জেৰা কৰা হ'ল সঞ্জিত কৃষ্ণক আত্মসমৰ্পণৰ পিছত সিআইডিৰ কাৰ্যালয়লৈ লৈ যোৱা হয় তাত গ্ৰেপ্তাৰ কৰা হয় সঞ্জিত কৃষ্ণক গ্ৰেপ্তাৰৰ পিছত এমএমচিএইচলৈ লৈ অনা হয় স্বাস্থ্য পৰীক্ষাৰ বাবে বিশাল কনভয়ৰ মাজেৰে এমএমচিএইচলৈ নিয়া হয় সঞ্জিত কৃষ্ণক এমএমচিএইচত স্বাস্থ্য পৰীক্ষা কৰি পুনৰ সিআইডিৰ কাৰ্যালয়লৈ লৈ যোৱা হয় এছআই কেলেংকাৰীৰ অভিযুক্ত এছপি সঞ্জিত কৃষ্ণ এছপি সঞ্জিত কৃষ্ণ এছআই কেলেংকাৰীৰ সৈতে জড়িত বহু পলমকৈ এই কথা পোহৰলৈ আহে কাৰণ প্ৰথম অৱস্থাত দিবন ডেকা তাৰ পৰৱৰ্তী সময়ত পিকে দত্ত আৰু মুখামুখিকৈ জেৰা কৰাৰ পাছত দুখনকৈ তালিকা প্ৰস্তুত কৰা হয় পিকে দত্তৰ ঘনিষ্ঠ তথা দিবন ডেকাৰ ভাষ্যৰ ভিত্তিত একোখন তালিকা প্ৰস্তুত কৰাৰ অন্তত এই নাম পোহৰলৈ আহে অৰ্থাৎ এছপি সঞ্জিত কৃষ্ণৰ নাম পোহৰলৈ আহে আৰু এছপি সঞ্জিত কৃষ্ণৰ নাম পোহৰলৈ অহাৰ লগে লগে এক বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় বিভিন্ন মহলত আৰু পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা যায় যে ঠিক তেনেধৰণে যি ধৰণে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছিল যে সম্পূৰ্ণ নিকা হ'ব তদন্ত প্ৰক্ৰিয়া আৰু ঠিক তেনেধৰণে দেখিবলৈ পোৱা গ'ল যে এছপি সঞ্জিত কৃষ্ণক এনেধৰণে গ্ৰেপ্তাৰ কৰা হ'ল কিন্তু গ্ৰেপ্তাৰৰ পূৰ্বে কিছু নাটকীয় পৰিস্থিতি আমি দেখুৱাই গৈছোঁ সম্পূৰ্ণ সাধাৰণভাৱে আহিছে তেওঁ আৰক্ষীৰ পোছাক পৰিধান কৰা নাই আৰু সম্পূৰ্ণ সাধাৰণভাৱে আহে সাধাৰণ পোছাক পৰিধান কৰি আহে য'ত নেকি হয়তো এছপি সঞ্জিত কৃষ্ণ ইতিমধ্যে জানিছিলেই যে সকলো তথ্য প্ৰমাণ ইতিমধ্যে আৰক্ষীৰ হাতত মজুত হৈ পৰিছে সংবাদ মাধ্যম যোগে ইতিমধ্যে সম্প্ৰচাৰ হৈছে সিআইডি সাজু হৈ আছে গ্ৰেপ্তাৰৰ বাবে গতিকে তাৰ পৰৱৰ্তী সময়ত তেওঁ সাধাৰণভাৱে আহি আত্মসমৰ্পণ কৰে ডিজিপিলৈ ফোন কৰি আত্মসমৰ্পণ কৰে আৰু পৰৱৰ্তী সময়ত নিশাৰ ভাগত সিআইডি কাৰ্যালয়লৈ লৈ যোৱা হয় গ্ৰেপ্তাৰ কৰা হয় তাৰ পাছত স্বাস্থ্য পৰীক্ষা কৰা হয় যি কি নহওক এছপি সঞ্জিত কৃষ্ণ গ্ৰেপ্তাৰ হ'ল আজিৰ দিনটোৰ আৰু কি ন তথ্য আছে ন খবৰ আছে ভাস্কৰে আমাক আন বজাৰ পৰা দি গৈছে ভাস্কৰ এই মুহূৰ্তত আপোনাৰ হাতত আৰু কি খবৰ আহি পৰিছে শেহতীয়াকৈ যিমানটো জানো আচলতে নিশাৰ ভাগত যিহেতু সিআইডি কাৰ্যালয়ত তেওঁক ৰখোৱা হৈছিলে সিআইডি কাৰ্যালয়ত তেওঁ পুৱতি নিশাৰ ভাগত জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে আহি ইয়াত তেওঁক সোধা পোছা কৰিছিলে আৰু সেই সোধা পোছাৰ অন্তত তেওঁৰ মুখৰ পৰাও আমি যিমানটো জানো তেওঁৰ মুখৰ পৰাও দুজন ৰাজনৈতিক নেতাৰ নাম ওলাইছে বুলি আমি জানিবলৈ পাইছোঁ এই মুহূৰ্তত কাৰণ তেওঁ বাৰে বাৰে যিদৰে দিবন ডেকা আৰু আচলতে পিকে দত্তই কৈছিলে যে তেওঁলোকক এই সমগ্ৰ এছআই পৰীক্ষাৰ কেলেংকাৰীত আচলতে দুজন ৰাজনৈতিক নেতা জড়িত হৈ আছে ঠিক একেই ভাষ্য প্ৰদান কৰিছে নিশাৰ ভাগত এই সঞ্জিত কৃষ্ণই গতিকে এই মুহূৰ্তলৈ সেই ৰাজনৈতিক নেতাৰ কোন হয় সেই প্ৰসংগৰ পৰা ৰাজহুৱা হোৱা নাই বা তেওঁলোকেও তদন্ত হাতত ক'ব বিচৰা নাই কিন্তু আমি যিমানটো জানো শেহতীয়াকৈ সেই পুৱতি নিশাৰ ভাগত বা গোটেই নিশাৰ ভাগত যি ধৰণৰ সোধপোছ চলাইছিল সেই সোধপোছত কিন্তু বাৰে বাৰে সেই ৰাজনৈতিক নেতাৰ নাম একেই উচ্চাৰণ কৰিছে সঞ্জিত কৃষ্ণই গতিকে সেই ৰাজনৈতিক নেতাকেইজন আচলতে তদন্তৰ অন্তত আহিব নেকি সেয়া এই মুহূৰ্তত প্ৰশ্ন উঠি পৰিছে আৰু তাৰ মাজতে আনটো খবৰটো যিহেতু প্ৰশান্ত দত্ত আনগৰাকী যি অতিৰিক্ত আৰক্ষী অধীক্ষক সীমান্ত তেওঁক যিহেতু আজি ভিতৰত হাজিৰ হোৱাৰ সম্ভাৱনা আছিলে কিন্তু এই মুহূৰ্তত আমি শেহতীয়াকৈ যি আমাৰ হাতত যি তথ্য আহি পৰিছে তেওঁ আজিৰ দিনটোত আচলতে সিআইডি কাৰ্যালয়ত নাহে হয়তো তেওঁক অহাকালিৰ ভিতৰত তেওঁক ইয়াত হাজিৰ হোৱাৰ নিৰ্দেশনা প্ৰেৰণ কৰিছে যদিহে তেওঁ হাজিৰ নহয় তেওঁক গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা ইতিমধ্যে স্পষ্ট হৈ পৰিছে আৰু সমগ্ৰ বিষয় প্ৰসংগত যদি চাই আচলতে পাপৰি এই মুহূৰ্তত আপুনিও সবিস্তাৰে বাতৰি প্ৰকাশ কৰিছিলোঁ প্ৰাঞ্জল বৰুৱা প্ৰসংগত আহোঁ কাৰণ যিহেতু প্ৰাঞ্জল বৰুৱাক কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ তদন্তৰ আওতাত অনা নাই কাৰণ যিজন প্ৰাঞ্জল বৰুৱাই এছআই পৰীক্ষাৰ কেলেংকাৰী তথ্য পোহৰলৈ অহাৰ পাছতে বাৰম্বাৰ নাম সাঙুৰ খাই পৰিছিলে আৰু অভিযোগ উত্থাপিত হৈছে যে প্ৰাঞ্জল বৰুৱা RSSৰ আচলতে লবি কেন্দ্ৰিক বা RSSৰ লবি হোৱাৰ বাবেই হয়তো ক'ৰবাত নহয় ক'ৰবাত থমকি ৰ'ব লাগিছে তদন্ত প্ৰক্ৰিয়া যাৰ বাবে প্ৰাঞ্জল বৰুৱাক সুবিধা প্ৰদান কৰাইছে কাৰণ প্ৰাঞ্জল বৰুৱাই শেহতীয়াকৈ জানিবলৈ পাইছোঁ যে বিভিন্নজন আচলতে অধিবক্তাৰ কাষত গৈ তেওঁ জামিনৰ বাবে আচলতে লাগি আছে গতিকে এই সুবিধাখন দিয়াৰ আঁৰত ক'ৰবাত নহয় ক'ৰবাত যদি এই RSSৰ যি লবি সেয়া আচলতে আহি পৰিছে এই মুহূৰ্তত সেই প্ৰশ্ন উত্থাপিত হৈছে আৰু আনটো প্ৰসংগত যাওঁ যদি চাই এই সমগ্ৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত আচলতে সঞ্জিত কৃষ্ণৰ যি ধৰণৰ নাম সাঙুৰ খাই পৰিলে সেয়া এই তথ্য পোহৰলৈ অহাৰ একমাত্ৰ মূল কাৰণ হৈছে সেই তেওঁৰ ব্যক্তিগত দুইটা আৰক্ষী সেয়া ইতিমধ্যে আমি স্পষ্টকৈ কৈছোঁ তেওঁলোকে 164 ষ্টেটমেণ্ট প্ৰদান কৰিছে তেওঁলোকে সদৰি কৈছে যে কেনেদৰে সঞ্জিত কৃষ্ণই এই প্ৰশ্নখন তেওঁলোকে ৰাজহুৱা কৰিছিল এই প্ৰশ্নখন সেই গ্ৰেংকৰ হাতত সেই চক্ৰটোৰ হাতত আচলতে দি দিছিলে সেয়া তেওঁ ইতিমধ্যে কৈছে কিন্তু দুৰ্ভাগ্যৰ বিষয় কেৱল 40 লাখ টকাৰ বাবে এইগৰাকী আৰক্ষী অধীক্ষকে আচলতে এই আচলতে লাখ লাখ নিবনুৱাৰ ভৱিষ্যতক লৈ আচলতে ভৱিষ্যতৰ যি জীৱনক লৈ হেতালি খেলিলে তাৰ বাবে আচলতে প্ৰতিজনে এই যিগৰাকী বিষয়াক আচলতে কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী আৰু দেখিবলৈ পোৱা যায় যে সাধাৰণতে যিসকলে টকা লেনদেন কৰি একোটা চাকৰি তেওঁলোকে লাভ কৰিবলৈ চেষ্টা কৰে আপুনি যদি এবাৰে চাই এছআই কেলেংকাৰীটো তাত কিন্তু দাগী অপৰাধীও আছে এজন যুৱকৰ কথা আমি বাৰম্বাৰ কৈ আহিছিলোঁ ঘূৰামৰাৰ যিজন যুৱকে কিন্তু হত্যাৰ অভিযোগো আছে তেওঁৰ বিৰুদ্ধে অৰ্থাৎ টকা দি তেওঁলোকে এছআই চাকৰি তেওঁলোকে লাভ
লাভ কৰিবৰ বাবে চেষ্টা চলায় তাত কোনো ধৰণৰ সম্পূৰ্ণৰূপে এক নিকা পদ্ধতিৰে যদি হ'লহেঁতেন হয় তেতিয়াহ'লে নিশ্চিতভাৱে মেধাৱী ছাত্ৰই তাত স্থান লাভ কৰিলেহেঁতেন গতিকে এটা বৃহৎ কেলেংকাৰী এটা বৃহৎ নেক্সাছ আৰু এতিয়া যদি আমি চাওঁ তেতিয়াহ'লে ভাস্কৰ প্ৰায় প্ৰতিদিনে ন তথ্য ওলাই আছে প্ৰায় প্ৰতিদিনে নতুন নতুন মানুহ সাঙুৰ খাই পৰিছে এতিয়াও বাকী আছে জুনিয়ৰ প্ৰশান্ত দত্ত যাৰ কথা আমি কৈ আছো আৰু এজন প্ৰাঞ্জল বৰুৱা যাৰ RSSৰ আপুনি কৈছে যে RSSৰ তেওঁ আশীষ পুষ্ট বুলি কোৱা হয় গতিকে এতিয়া অপেক্ষা আৰু কোন কোন জালত পৰিব ভাস্কৰ অভিজিৎ বড়ো আপুনি যি যুৱকজনৰ প্ৰসংগ কৰিছে তেওঁ ঘোঁৰামৰা আছিলে অভিজিৎ বড়ো সেই অভিজিৎ বড়োৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ আছে আৰু সেই অভিজিৎ বড়ো অন্যতম পৰীক্ষাৰ্থী আছিলে আৰু সেয়া হৈছে দিবন ডেকা লবিৰ আচলতে দিবন ডেকাৰ যি গ্ৰুপক সেই গ্ৰুপক পইচা দি চাকৰি লোৱাৰ লাইনত আছিলে সেই অভিজিৎ বড়ো আৰু অভিজিৎ বড়োক ইতিমধ্যে CID লৈ তলব কৰাইছিল CID দল গৈ তাত উপস্থিত হৈছিল তেওঁক অভিযান চলাইছিল কিন্তু সেই সময়ত তেওঁ পলাই গৈছিলে অৱশেষত অভিজিৎ বড়োক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু সেই অভিজিৎ বড়ো আচলতে সেই অভিজিৎ বড়োক গ্ৰেপ্তাৰৰ লগে লগে এটা কথা স্পষ্ট হৈ পৰিল যে এইসমূহ পৰীক্ষাত যিহেতু কোৱা হয় যে স্বচ্ছ নিকা হয় ইয়াত কিন্তু কোনো মেধাৰ ভিত্তিত যে পৰীক্ষা অনুষ্ঠিত নহয় বা তেওঁলোকৰ পূৰ্ব আচলতে কি ধৰণৰ তেওঁলোকৰ দাগী আছে নেকি দাগী অপৰাধী বা তেওঁলোকৰ এগেইনষ্টত কিবা কেছ আছে নে সেই সম্পৰ্কিত যে চোৱা নহয় সেয়া কিন্তু স্পষ্ট হৈ পৰিল কাৰণ যদিহে আচলতে সেই দিশটো চোৱা হয় যদিহে আচলতে ইয়াত স্বচ্ছ নিকাভাৱে এই পৰীক্ষা অনুষ্ঠিত কৰা হয় বা তেওঁ পূৰ্বে আচলতে কিছু অপৰাধৰ লগত জড়িত আছিলে নাই সেই সম্পৰ্কে যদি চোৱা হয় নিশ্চয়কৈ অভিজিৎ বড়োৱে কিন্তু টকা দিব নোৱাৰিলে বা অভিজিৎ বড়োৱে সেই চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰিলে হয় কিন্তু অভিজিৎ বড়োৰ ক্ষেত্ৰত তেনেকুৱা নহ'ল কিন্তু সেই দিশটো আচলতে এই মুহূৰ্তত ওলাই পৰিছে কাৰণ অভিজিৎ বড়ো ইতিমধ্যে স্পষ্ট হৈছে অভিজিৎ বড়ো পূৰ্বে গোচৰত অভিযুক্ত কিন্তু সেই অভিজিৎ বড়োৱে কেনেদৰে আচলতে এই পৰীক্ষাত বহিবলৈ পালে বা এই পৰীক্ষাৰ বাবে তেওঁ ধন দিবলৈ সাহস কৰিলে আৰু সেই কথা এই মুহূৰ্তত আহি পৰিছে আৰু গতিকে সেই দিশটো চাব লগা আছে সেই দিশটো স্পষ্ট হৈ পৰিছে যে কেনেকুৱা ধৰণৰ এই চৰকাৰী যিসমূহ পৰীক্ষা অনুষ্ঠিত হৈছে সেই চৰকাৰী পৰীক্ষাসমূহত এইসমূহ দালালে এই চক্ৰতে কেনেধৰণে আচলতে এইসমূহ নিবনুৱাক শিক্ষিত যিসমূহ নিবনুৱাক সেই নিবনুৱাক মাধমাৰ পৰাই টকাৰ বিনিময়ত কিছু একাংশ পৰীক্ষাৰ্থীক আচলতে চাকৰি দিয়েছিল সেয়া স্পষ্ট হৈ পৰিল আৰু পাপু এইখিনি এটা কথা কৈ থওঁ যিহেতু এই সমগ্ৰ ৰেকেটটোৰ যদি চাই এই ৰেকেটটোত আচলতে দুটা ভাগত বিভক্ত হৈছিলে য'ত দিবন ডেকাৰ গোট আৰু PK দত্তৰ গোট আচলতে দুটা ভাগ বিভক্ত হৈছিলে আৰু তেওঁলোকৰ মাজত ধনৰ আচলতে কিছু মনোমূল্য ঘটিছিল আৰু সেই ধনৰ মনোমূল্যৰ বাবে এজন গ্ৰুপৰ এজন সদস্য আচলতে সেই প্ৰশ্নকাখন ফাদিল কৰিছিল বা তেওঁলোকে এৰি দিছিলে গতিকে তেওঁলোকৰ মাজত ধনৰ যি আদান প্ৰদান সেই আদান প্ৰদানৰ খেলি মেলিৰ বাবে আচলতে এই তথ্য পোহৰলৈ আহিল কিন্তু অন্যথা এই পৰীক্ষাও কিন্তু এনেদৰে ধনৰ বিনিময়ত এই পৰীক্ষাও অনুষ্ঠিত হৈছিল কাৰণ তেওঁলোকৰ যিটো গেং সেই গেংটোৱে সৰ্বমুঠ 100গৰাকী পৰীক্ষাৰ্থীক এইবাৰ এই SI পৰীক্ষাত তেওঁলোকক আচলতে ধনৰ বিনিময়ত চাকৰি দিয়াৰ পৰিকল্পনা ৰচিছিল 100জন পৰীক্ষাৰ্থীৰ পৰা ইতিমধ্যে ধন সংগ্ৰহ তেওঁলোকে আৰম্ভ কৰিছিলে য'ত ইতিমধ্যে অভিযান চলাই 5 কোটিৰ অধিক প্ৰায় 5.5 কোটি টকা ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে গতিকে সেই পৰীক্ষাৰ্থীসকলৰ ইতিমধ্যে ধন সংগ্ৰহ হৈছে আৰু আধা সংখ্যতকৈ অধিক পৰীক্ষাৰ্থী ইতিমধ্যে যিসমূহ পৰীক্ষাৰ্থীয়ে 19 তাৰিখে প্ৰি-এক্সামিনেশ্যনত অৱতীৰ্ণ হৈছিল সেইসমূহ পৰীক্ষাৰ্থীক ইতিমধ্যে আটক কৰিছে কাৰোবাক সোধপোছ কৰিছে বা 164 ষ্টেটমেণ্টলৈ তেওঁলোকক যাবলৈ দিছে গতিকে সেই প্ৰক্ৰিয়াসমূহ চলি আছে তাৰ মাজতে মই এই প্ৰসংগত কওঁ যে সঞ্জিত কৃষ্ণৰ ক্ষেত্ৰত কিন্তু কঠোৰ হৈছে মুখ্যমন্ত্ৰীয়ে কঠোৰভাৱে নিৰ্দেশনা প্ৰেৰণ কৰিছে CIDৰ IGPলৈ তেওঁক কোৱা হৈছে যে কোনো পধ্যে যেন সঞ্জিত কৃষ্ণই আইনী সুৰুঙাৰে সাৰি যাব নোৱাৰিব অৰ্থাৎ তেওঁক যে কঠোৰ যি শাস্তি সেই শাস্তি প্ৰদান কৰিব লাগিব এই ধৰণৰ এক নিৰ্দেশনা প্ৰেৰণ কৰিছে যোৱাকালি যেতিয়া দিনৰ ভাগত নাটকীয়ভাৱে যেতিয়া হাজিৰ হৈছিল আপুনি দেখিবলৈ পাইছিল যে তেওঁ পোছাকৰ পৰিৱৰ্তে সঞ্জিত কৃষ্ণই আৰক্ষী পোছাকৰ পৰিৱৰ্তে সাধাৰণ পোছাকত আহিছিল অৰ্থাৎ তেওঁ পূৰ্বেই আচলতে তেওঁ গম পাইছিলে যে তেওঁ যে গ্ৰেপ্তাৰ হ'ব গতিকে সম্পূৰ্ণ তেওঁ সাজু হৈ আছিল মানসিকভাৱে তেওঁ প্ৰস্তুত হৈ আহিছিলে আৰু অৱশেষত তেওঁক 6:45 CIDয়ে তেওঁক লৈ আহি ইয়াত গ্ৰেপ্তাৰ কৰে আৰু গ্ৰেপ্তাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতে তেওঁলোকক নিজৰ জিম্মাত লয় গতিকে সেই সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে CID ADGP আচলতে লৈ সুৰেন্দ্ৰ কুমাৰলৈ আচলতে কঠোৰ নিৰ্দেশনা দিছিল তেওঁ ফোনযোগে কৈছিল যে কোনো পধ্যে যেন এইবাৰ এই যি আইনী প্ৰক্ৰিয়াৰ মাজেৰে যে এইগৰাকী আৰক্ষী অধীক্ষক খাৰি যাব নোৱাৰে মুঠত আৰু যিজন জুনিয়ৰ PK দত্তৰ নাম সাঙুৰ খাই পৰিছে গতিকে সেই PK দত্ত যেন ইয়াত তদন্ত হাতত আহক বা সেই PK দত্তক যেন গ্ৰেপ্তাৰ হওক তাৰ বাবে আচলতে নিৰ্দেশনা প্ৰেৰণ কৰিছে হয়তো দুয়োদিনতে সেইগৰাকী প্ৰশান্ত দত্ত যিগৰাকী সীমান্ত শাখাৰ আৰক্ষী অধীক্ষক কৰিমগঞ্জত তেওঁকো আচলতে অচিৰে গ্ৰেপ্তাৰ কৰিব গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালভাৱে যি ধৰণে তদন্ত প্ৰক্ৰিয়া চলি আছে আশা কৰাইছে যিসকল ব্যাগম নেতা আমোলৰ নাম লৈছে সেইসকল ব্যাগম আমোলৰ নেতাও তদন্ত আওতাত আহক আৰু প্ৰাঞ্জল বৰুৱা যি ধৰণৰ কোৱা হৈছে যে RSSৰ আশীৰ্বাদ পুষ্ট গতিকে প্ৰাঞ্জল বৰুৱাক আচলতে তদন্ত আওতাত আনিবলৈ নামানে সেই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈ পৰিছে পাপৰি ধন্যবাদ জনাইছো ভাস্কৰ আৰু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে প্ৰাঞ্জল বৰুৱা ক'ত আছে আৰু প্ৰাঞ্জল বৰুৱা কেনেধৰণে সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ লগত জড়িত সেয়া এটা ডাঙৰ প্ৰশ্ন তাৰোপৰি যিহেতু বাৰম্বাৰ কৈ থকা হৈছে যে জুনিয়ৰ PK দত্ত বা জুনিয়ৰ
পি দত্ত যি কি নহওক গতিকে তেওঁলোক জালত পৰিবলৈ নপৰে তেওঁলোকৰ বিৰুদ্ধে কি প্ৰমাণ আছে সেয়াও পৰৱৰ্তী সময়ত নিশ্চিতভাৱে পৰিষ্কাৰ হ'ব কিন্তু ডাঙৰ খবৰটো হৈছে যে এছপি সঞ্জিত কৃষ্ণ বৰ্তমান আৰক্ষীৰ জালত পৰিছে তেওঁ ইতিমধ্যে চিআইডিৰ কাৰ্যালয়ত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে কালি এক নাটকীয় পৰিস্থিতিৰ মাজেৰে আত্মসমৰ্পণ কৰিছে স্বাস্থ্য পৰীক্ষাৰ অন্তত আজি আদালতত হাজিৰ কৰোৱা হ'ব পুৱাৰ শিৰোনামত আৰু খবৰ আছে সময় বিৰতি মহানগৰী তেল চুৰি বৃহৎ চক্ৰ উৎখাত এখন তেল ভৰ্তি টেংকাৰ সহ 4জনক আটক কৰা হৈছে মহানগৰী 4 ঠাইত ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাইছিল অভিযানত জব্দ প্ৰায় 12,000 লিটাৰ চুৰাং ডিজেল নুনমাটি আৰক্ষীৰ নাকৰ তলতে চুৰি কাণ্ড সংঘটিত হৈ আহিছিল নুনমাটি আৰক্ষীক মেনেজ কৰি তেল চুৰি কৰাৰো অভিযোগ উত্থাপিত হৈছে 1 নং মঠঘৰীয়া 2 নং মঠঘৰীয়া বিজি গুদামলৈ যোৱা পথ আৰু নুনমাটি থানাৰ সমীপৰ পৰা চুৰাং তেল জব্দ কৰা হৈছে ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত হাতে লুটে আটক 4টাকৈ তেল চুৰ ঘটনাস্থলীৰ পৰা পলায়ন আনকি 12টাও তেল চুৰ পুনৰবাৰ জনাইছো মহানগৰী তেল চুৰি বৃহৎ চক্ৰ উৎখাত এখন তেল ভৰ্তি টেংকাৰ সহ 4জনক আটক কৰা হৈছে মহানগৰী 4 ঠাইত ক্ৰাইম ব্ৰাঞ্চে অভিযান চলায় অভিযানত জব্দ হৈছে প্ৰায় 12,000 লিটাৰ চুৰাং ডিজেল নুনমাটি আৰক্ষী নাকৰ তলতে চুৰিকাণ্ড সংঘটিত হৈ আহিছিল নুনমাটি আৰক্ষীক মেনেজ কৰি তেল চুৰি কৰাৰ অভিযোগ 1 নং মঠঘৰীয়া 2 নং মঠঘৰীয়া বিজি গুদামলৈ যোৱা পথ আৰু নুনমাটি থানাৰ সমীপৰ পৰা চুৰাং তেল জব্দ কৰা হৈছে পুনৰ আন্দোলন আৰম্ভ কৰিছে ৰাভা জাতীয় সংগঠন বিজেপিয়ে কৰা প্ৰতাৰণাৰ বিৰুদ্ধে ৰাভা হাছঙত আৰম্ভ হৈছে প্ৰতিবাদ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰণহুংকাৰ 6 ৰাভা জাতীয় সংগঠনৰ আহ্বানত আৰু দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থা দুধনৈ আঞ্চলিক ৰাভা মহিলা পৰিষদ দুধনৈ আঞ্চলিক ষষ্ঠ অনুসূচিত দাবী সমিতিৰ উদ্যোগত দুধনৈ জন্মন্দিৰ প্ৰাংগণত অনুষ্ঠিত জনজাগৰণ সভাৰে আৰম্ভ হয় এই আন্দোলন জনজাগৰণ সভাত অংশগ্ৰহণ কৰি ৰাভা জনগোষ্ঠীৰ বাবে কংগ্ৰেছ চৰকাৰতকৈ বিজেপি 10 গুণ অধিক ক্ষতিকাৰক বুলি মন্তব্য নিখিল ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক শ্যামজিৎ ৰাভাৰ ৰাভা জাতিটোক চৰকাৰে কৰা প্ৰবঞ্চনাৰ বিৰুদ্ধে 15 অক্টোবৰৰ পৰা 3 নৱেম্বৰলৈ অনুষ্ঠিত কৰিব জনজাগৰণ সভা ৰাভা হাছং অট'নমাছ কাউন্সিলখনক সাংবিধানিকভাৱে সুৰক্ষিত কৰিব লাগিব 6 শিডিউল অন্তৰ্ভুক্ত কৰিব লাগিব আৰু সেই কথা বাৰম্বাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈ আহিল যে তেওঁ মুখ্যমন্ত্ৰী থকালৈকে অসমৰ ভূমিপুত্ৰসকল সুৰক্ষিত তেওঁ মুখ্যমন্ত্ৰী থকালৈকে অসমৰ জাতি জনগোষ্ঠীসমূহৰ কৃষ্টি সংস্কৃতি সুৰক্ষিত অসমৰ মাটি বাৰী সুৰক্ষিত কিন্তু আজি 3 মাহৰ পৰা আমি অবজাৰ্ভ কৰিলোঁ যে তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ কালতে ৰাভাসকল বঞ্চিত ৰাভাসকল লাঞ্ছিত ৰাভা হাছং অট'নমাছ কাউন্সিলখনক 6 শিডিউল দিয়াৰ পৰিৱৰ্তে আমি ভূমি আমন্ত্ৰণ দি কাম কাজ কৰিম বুলি ক'লে গতিকে ইয়াৰ দ্বাৰা এইটো প্ৰমাণিত আজিৰ পৰা ৰাভা জাতীয় সংগঠন কাউন্সিলে মিলি গাড়ীখন আমি চলালোঁ কোন সময়ত এক্সিডেণ্ট হৈ পেলাই কাক খুন্দা মাৰে কোনো ঠিক নাই আলফা স্বাধীনৰ নামত অব্যাহত আছে ধন দাবী আৰু আলফা স্বাধীনৰ দাবী কৰা ধন দি আটক হৈছে 2 ব্যৱসায়ী আৰক্ষীৰ জালত ধন দিবলৈ যোৱা লিংকমেন আটক হৈছে নাগালেণ্ডৰ মন জিলাৰ পৰা আটক হৈছে আলফা স্বাধীনৰ লিংকমেনৰ পৰা 2.5 লাখ টকা জব্দ কৰা হৈছে চৰাইদেউ আৰক্ষীৰ জালত 2 লিংকমেন 2 ব্যৱসায়ী কেঁচা চাহপাত ব্যৱসায়ী বিমল আগৰৱালা কুল বাহাদুৰ বনিয়াক আটক কৰা হৈছে আলফা স্বাধীনৰ দুৰ্ধৰ্ষ নেতা গণেশ অসমে দাবী কৰিছিল ধন 2 ব্যৱসায়ীক দাবী কৰিছিল 5 লাখ টকা অৰুণাচলৰ এজন গাড়ী চালকৰ হাতত দিবলৈ দিছিল দাবী কৰা ধনৰ এটা ভাগ নাগালেণ্ডলৈ লৈ গৈছিল চালকজনে গাড়ী চালক এনৱাক ৱাংচাই ঘৰ অৰুণাচলৰ কানুবাৰীত বাইকেৰে দাবী কৰা ধন লৈ যোৱাৰ সময়তে মন জিলাত আটক কৰা হৈছে আলফা স্বাধীনৰ 2 ব্যৱসায়ীক খবৰ দিয়া ৰাজু বনিয়াকো আটক কৰা হৈছে আলফাক ধন দিয়াৰ অভিযোগত 2 ব্যৱসায়ীক আটক কৰা হৈছে ধৃত 4জন সম্প্ৰতি সোণাৰী আৰক্ষী থানা চৰাইদেউৰ শীৰ্ষ আৰক্ষী বিষয়াই তদন্ত আৰম্ভ কৰিছে আৰু যেতিয়া এৰেষ্ট কৰা হৈছে তো তেওঁৰ ষ্টেটমেণ্ট মতে আমি গম পালো যে এইটো টকাটো খুলি দিছিলে আৰু সেইবাবে আমি দুজনে আৰু আটক কৰিছো এইটো হ'ল বিমল আৰু কুল বাহাদুৰ বনিয়া বিমল আগৰৱাল নাম তো और साउदर कुल বাহাদুর বনিয়া एवं कोर्स নবসাৰী তো আৰু আমি এটা খবৰ পাইছিলো যে যি ৰাজু বনিয়া আছে সি নিজে বেসিক্যালি আলফা সন্ত্ৰাসবাদী আছে তেওঁলোকক নম্বৰ আৰু ইনফৰমেশ্যন পঠাইছে যে এইটো টাৰ্গেট আপুনি কৰিব পাৰে সো তাক আমি কণ্টেক্ট কৰিছো আৰু সেইটো আমাৰ মেছেজ যি সন্ত্ৰাসবাদটো আমি একো তাৰিখ টলাৰেট নকৰো
যেনেকে আমাৰ CM ছাৰে কৰিছে, আমাৰ DGP ছাৰে কৰিছে, कि हैदराबाद will not be tolerated at all and ये चीज सभी को समझ में आना चाहिए कि ये तो टेरर फाइनेंसिंग এটা एक्टिविटी। ব্ৰেকিং নিউজ লাভলিনা বৰগোহাঁই কোভিড পজিটিভ পোৱা গৈছে বৃহস্পতিবাৰে লাভলিনাৰ দেহত ধৰা পৰিছে কৰোনা ইটালীলৈ যোৱাৰ পূৰ্বে লাভলিনা কোভিড পজিটিভ পোৱা গৈছে গুৱাহাটীৰ পৰা পাটিয়ালালৈ গৈছে লাভলিনা পাটিয়ালাত লাভলিনাৰ দেহত ধৰা পৰিছে কৰোনা SAIৰ কৰ্তৃপক্ষই জনাইছে এই কথা কৰ্তৃপক্ষই এই কথা জনাইছে পুনৰ এবাৰ জনাইছো লাভলিনা বৰগোহাঁইৰ শৰীৰত কোভিড পজিটিভ পোৱা গৈছে বৃহস্পতিবাৰে ধৰা পৰিছে কৰোনা ইটালীলৈ যোৱাৰ পূৰ্বে লাভলিনাৰ শৰীৰত কোভিড পজিটিভ ধৰা পৰিছে গুৱাহাটীৰ পৰা পাটিয়ালালৈ গৈছিল লাভলিনা পাটিয়ালাত লাভলিনাৰ দেহত কৰোনা পজিটিভ ধৰা পৰিছে কৰ্তৃপক্ষই এই কথা সদৰি কৰিছে মহানগৰীত পুনৰ চুৰিকাণ্ড ভঙাগড়ৰ ত্ৰিনয়ন শৰ্মা সুইটছত চুৰি মিঠাই বিপণীখনৰ 3 পাত কাটি সুমাল চুৰ চিচিটিভিৰ হাৰ্ড ডিস্ক বেটাৰী লগতে লুটি নিলে নগদ ধন প্ৰায় 1.5 লাখ টকাৰ সামগ্ৰী লুটিছে চুৰে ত্ৰিনয়ন শৰ্মা সুইটছত ছমাহত 3বাৰকৈ চুৰিকাণ্ড সংঘটিত হৈছে মহানগৰীত পুনৰ চুৰিকাণ্ড সংঘটিত হৈছে ভঙাগড়ৰ ত্ৰিনয়ন শৰ্মা সুইটছত পুনৰ এবাৰ চুৰিৰ ঘটনা সংঘটিত হৈছে মিঠাই বিপণীখনৰ 3 পাত কাটি সুমাল চুৰ চিচিটিভিৰ হাৰ্ড ডিস্ক বেটাৰী লগতে লুটি নিছে নগদ ধন প্ৰায় 1.5 লাখ টকাৰ সামগ্ৰী লুটি লৈ গৈছে চুৰে ত্ৰিনয়ন শৰ্মা সুইটছত ছমাহত 3বাৰকৈ চুৰিকাণ্ড সংঘটিত হৈছে আৰু ইয়াৰে সৈতে পুৱাৰ শিৰোনামৰ পৰা বিদায় লৈছো নমস্কাৰ